মানি প্লেণ্ট আপোনাৰ ঘৰতো আছে নেকি? সাৱধান, জীৱনত এনে ভুল নকৰিব আপুনি। বৰ্তমান সময়ত কম বেছি পৰিমাণে প্ৰায় সকলোৱে নিজৰ ঘৰৰ ভিতৰত কিছুমান উদ্ভিদ ৰোপণ কৰে। কিন্তু ইয়াৰে ভিতৰত অন্যতম এবিধ উদ্ভিদ হৈছে মানি প্লেণ্ট। যদিহে আপুনি এই মানি প্লেণ্টক এবিধ সাধাৰণ উদ্ভিদ বুলি ভাবি অৱহেলা কৰিছে, তেনেহ'লে আপুনি আপোনাৰ জীৱনত আটাইতকৈ ডাঙৰ ভুল কৰি আছে। সাৱধান, জীৱনত আপুনি এনে ভুল নকৰিব। এই উদ্ভিদজোপাৰ পৰা আমাৰ বহুতো উপকাৰ সাধন হয়। এই উদ্ভিদজোপাক আপুনি ঘৰৰ ভিতৰত নাইবা ঘৰৰ বাহিৰত দুয়োটাতে ৰোপণ কৰিব পাৰে। ঘৰৰ ভিতৰৰ বাবে এজোপাৰ খুবেই উত্তম উদ্ভিদ, যিজোপাৰ উদ্ভিদে আপোনাৰ শৰীৰৰ লগতে আপোনাৰ বহু ধৰণে উপকাৰ সাধন কৰিব পাৰে। আজি আমি ভিডিঅ'টোৰ জৰিয়তে মানি প্লেণ্টৰ জৰিয়তে আমাৰ মানুহৰ কিনো উপকাৰ সাধন হয় তাৰ বিষয়ে আলোচনা কৰিম। তেনে বলক বেছি দেৰি নকৰি আমি এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বিষয়ে বিতংকৈ জানি লওঁ আহক। মানি প্লেণ্টে বেনজিন, ফৰ্মেলডিহাইড, জাইলিনৰ দৰে বিষাক্ত পদাৰ্থৰ শোষণ কৰি অক্সিজেন মুক্ত কৰি ঘৰৰ ভিতৰৰ বায়ুৰ গুণাগুণ বিশুদ্ধকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখযোগ্য যে মানি প্লেণ্টৰ জৰিয়তে বা মানি প্লেণ্টৰ দ্বাৰা মানুহৰো মানসিক চাপ হ্ৰাস হয়। শ্বাস-প্ৰশ্বাসৰ জৰিয়তে এই উদ্ভিদজোপাই বতাহত আৰ্দ্ৰতাৰ নিৰ্গত কৰে, যিটো শুকান ছাল বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা থকা লোকসকলৰ বাবে বিশেষ উপকাৰী হ'ব পাৰে। একুয়াৰিয়ামৰ পানী পৰিষ্কাৰ কৰি মাছৰ বাবে ক্ষতিকাৰক নাইট্ৰেট আঁতৰাবলৈ আৰু শেলাই বৃদ্ধি ৰোধ কৰিবলৈ এই মানি প্লেণ্টে সহায় কৰে। কম্পিউটাৰ আৰু ৱাইফাই ৰাউটাৰৰ দৰে ইলেক্ট্ৰনিক যন্ত্ৰৰ দ্বাৰা নিৰ্গত হোৱাৰ ক্ষতিকাৰক বিকিৰণ শোষণ কৰে বুলি বহু লোকে বিশ্বাস কৰে। গতিকে চাওক, এজোপাৰ সাধাৰণ প্লেণ্ট, যিজোপাৰ প্লেণ্টৰ জৰিয়তে এনেধৰণৰ উপকাৰী গুণসমূহ আছে। বিশেষকৈ মানি প্লেণ্টে বায়ু পৰিষ্কাৰ কৰি ৰখাত যথেষ্ট সহায় কৰে। যিদৰে আমাৰ যি নিম উদ্ভিদ আছে, সেই নিম উদ্ভিদে বায়ু পৰিষ্কাৰ কৰাত সহায় কৰে, ঠিক সেইদৰে মানি প্লেণ্টেও ৰুমৰ ভিতৰৰ বায়ু পৰিষ্কাৰ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বিশুদ্ধ বায়ু বা অক্সিজেন যদি আপোনাৰ প্ৰয়োজন হৈছে, তেনেহ'লে এই উদ্ভিদজোপাৰ আপুনি ঘৰৰ ভিতৰত ৰোপণ কৰিব পাৰে।